ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিব লৈছোঁ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয় খণ্ড ভূগোলৰ দ্বিতীয় পাঠ বায়ুমণ্ডল গঠন, বায়ুচাপ আৰু বায়ু প্ৰবাহ। আজিৰ আলোচনাৰ বিষয় হৈছে বতাহৰ শ্ৰেণীবিভাজন আৰু তাৰ মাজতে আজি আমি আলোচনা কৰিম গৌণ বায়ু প্ৰবাহ। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগৰ আলোচনাত আমি মুখ্য বায়ু প্ৰবাহসমূহৰ বিষয়ে জানিছিলোঁ। ভূ-অৱয়ৱৰ প্ৰকৃতি আৰু ভূমি জলভাগৰ বিস্তৃতিৰ ভিন্নতাৰ তথা আঞ্চলিক আৰু ঋতুভিত্তিক চাপৰ তাপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ু প্ৰবাহবিলাকক সাধাৰণভাৱে গৌণ বায়ু প্ৰবাহ বুলি ক'ব পাৰি। ঘূৰ্ণীবতাহ বা চক্ৰবাত, প্ৰতীপ ঘূৰ্ণীবতাহ, বায়ু ৰাশি, বতাহগ্ৰহ, মৌচুমী বতাহ আদিয়ে প্ৰধানকৈ গৌণ প্ৰবাহৰ অন্তৰ্গত। এনে বায়ু প্ৰবাহে একোটা অঞ্চলত বতৰৰ লক্ষণীয় পৰিৱৰ্তন আনে আৰু কেতিয়াবা বায়ুমণ্ডলৰ অৱস্থা অস্থিৰ কৰি তোলে। বায়ু ৰাশি উত্তাপ, আৰ্দ্ৰতা আদি সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একোটা বায়ুপুঞ্জক বায়ু ৰাশি বুলি কোৱা হয়। অৰ্থাৎ একেধৰণৰ গুণসম্পন্ন বায়ুৰ এটা ডাঙৰ পুঞ্জ বা গোটক আমি বায়ু ৰাশি বুলি কওঁ। দৰাচলতে কোনো এক বৃহৎ অঞ্চলত বায়ু দীৰ্ঘকাল স্থিৰ অৱস্থাত থাকিলে ইয়াৰ নিম্ন স্তৰত বায়ু নিম্নস্থ ভূমিৰ দ্বাৰা প্ৰভাৱান্বিত হয় আৰু ভূমিৰ গুণাগুণ অনুসৰি সেই বায়ুৱে নিৰ্দিষ্ট তাপ আৰু আৰ্দ্ৰতা আহৰণ কৰে। সেয়ে উলম্বিক দিশত ভূমিপৃষ্ঠৰ পৰা ওপৰলৈ বায়ু স্তৰৰ তাপ আৰু আৰ্দ্ৰতাৰ তাৰতম্য পৰিলক্ষিত হয়। এক বিশেষ গুণসম্পন্ন বায়ু ৰাশি সৃষ্টি হ'লেই অপসাৰী হৈ যি অঞ্চলৰ ওপৰেদি প্ৰৱাহিত হয় সেই অঞ্চলৰ বতৰ নিৰ্ধাৰণ কৰে। অৰ্থাৎ কোনো এখন ঠাইত যেতিয়া বহু সময় ধৰি বায়ু ৰৈ থাকে, সেই ঠাইখনৰ মাটিৰ যি গুণাগুণ আৰু তাপ সেয়া বায়ুৱে আহৰণ কৰে আৰু লাহে লাহে সেই বায়ু ৰাশিখিনিৰ এটা নিৰ্দিষ্ট গুণসম্পন্ন বায়ু ৰাশিলৈ পৰিৱৰ্তিত হয় আৰু তেতিয়া সেই বায়ুখিনি যেতিয়া আন ঠাইলৈ যায় তেতিয়া সেই ঠাইখনৰ বতৰ নিৰ্ধাৰণ কৰে। স্বাভাৱিকতে অপসাৰী হোৱা বায়ু অঞ্চলতেই বায়ু ৰাশিৰ সৃষ্টি হয়। জানিবলগীয়া যে উলম্বিক তাপ বিতৰণে বায়ুৰ শীতলতা আৰু উষ্ণতাৰ উপৰি বায়ু ৰাশিৰ স্থিৰতা অস্থিৰতাৰ বিষয়েও ইংগিত দিয়ে। একোটা বায়ু ৰাশিয়ে উৎসস্থান ত্যাগ কৰি প্ৰৱাহিত হ'লে উত্তাপৰ বিতৰণৰ তাৰতম্য হয় যদিও বায়ু ৰাশিটোৰ অনুভূমিক তাপ আৰু আৰ্দ্ৰতা বিতৰণৰ অধ্যয়নৰ জৰিয়তে ইয়াত উৎসভূমি চিনাক্ত কৰিব পাৰি। অৰ্থাৎ এখিনি বায়ুৰ তাপ আৰু আৰ্দ্ৰতা যদি অধ্যয়ন কৰোঁ, আমি বায়ু ৰাশিটো ক'ত গঠিত হৈছে সেয়া আমি জানিব পাৰোঁ। গতিশীল বায়ু ৰাশিৰ প্ৰবাহৰ বাবে উষ্ণ অঞ্চলৰ পৰা শীতল অঞ্চললৈ তাপ পৰিবহিত হয় আৰু বায়ুমণ্ডলৰ উত্তাপৰ সমতা ৰক্ষা হয়। বায়ু ৰাশিৰ উচ্চভূমিৰ পৰা অপসাৰিত হৈ প্ৰৱাহিত হওঁতে বতৰৰ পৰিৱৰ্তন ঘটোৱাৰ উপৰিও নিজৰো উত্তাপ আৰ্দ্ৰতা পৰিৱৰ্তন ঘটে। বায়ু ৰাশিৰ উৎসস্থান আৰু তাৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক 4টা ভাগত বিভক্ত কৰিব পাৰি। 1. ক্ৰান্তীয় অঞ্চলৰ মহাদেশীয় বায়ু ৰাশি। 2. ক্ৰান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ু ৰাশি। 3. মেৰু অঞ্চলৰ মহাদেশীয় বায়ু ৰাশি। 4. মেৰু অঞ্চলৰ মহাসাগৰীয় বায়ু ৰাশি। এই বায়ু ৰাশিক উষ্ণতা আৰু গতিশীলতাৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি পুনৰ বিভক্ত কৰিব পাৰি। বতাহগ্ৰহ যেতিয়া উত্তাপ, আৰ্দ্ৰতা, চাপ, ঘনত্ব আদিৰ তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন বায়ু ৰাশি পৰস্পৰ সন্মুখীন হয়, ইহঁতৰ মাজত পোনে পোনে মিশ্ৰণ নঘটি দুটাৰ মাজত এক বিচ্ছেদক বায়ুপৃষ্ঠৰ বা বিচ্ছেদক ৰেখাৰ সৃষ্টি হয়। ইয়াকে বতাহগ্ৰহ বোলা হয়। অৰ্থাৎ যেতিয়া ভিন্ন প্ৰকাৰৰ উত্তাপ, আৰ্দ্ৰতা, চাপ, ঘনত্ব থকা দুটা বেলেগ ধৰণৰ বায়ু ৰাশি আহি পেলাই অপসাৰণ হৈ পেলাই লগ লাগেহি, সেই দুইটা বায়ু ৰাশি মিশ্ৰণ হৈ নাযায়। তাহাঁতৰ মাজত তেতিয়া এটা বিচ্ছেদক লাইন বা ৰেখাৰ গঠন হয়। সেই ৰেখাডালক বতাহগ্ৰহ বুলি কোৱা হয়। এনে বতাহগ্ৰহতে বতৰৰ পৰিৱৰ্তন হয়। জানিবলগীয়া যে বতাহগ্ৰহ সৃষ্টি হ'বলৈ বায়ু ৰাশি দুটাৰ বিশেষ অৱস্থাৰ প্ৰয়োজন। 1. দুটা বায়ু ৰাশিৰ এটা আনটোৰ তুলনাত শীতল আৰু গধুৰ হ'ব লাগিব আৰু 2. বায়ু প্ৰবাহ অভিসাৰী হ'ব লাগিব যাতে দুই বায়ু ৰাশি বিপৰীত দিশৰ পৰা পৰস্পৰ অভিমুখে প্ৰৱাহিত হয়। বিপৰীত গুণসম্পন্ন এনে দুটা বায়ু ৰাশি মিলন হ'লে তুলনামূলকভাৱে উষ্ণ পাতল বায়ু শীতল গধুৰ বায়ুৰ ওপৰত অৱতৰণ কৰি এক সাম্য বা সুস্থিৰ অৱস্থাত থাকে। বতাহগ্ৰহ অঞ্চলত চাপনতি বিপৰীতমুখী হোৱাৰ ফলত বায়ু অপসৰণ হয় আৰু বতাহগ্ৰহ অগ্ৰসৰ হোৱাৰ লগে লগে সংশ্লিষ্ট বায়ুৰ উত্তাপ আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তনৰ ফলত বতাহগ্ৰহ অঞ্চলত ডাৱৰৰ সৃষ্টি হয়। প্ৰকৃতি আৰু গুণাগুণৰ ভিত্তিত বতাহগ্ৰহবোৰক প্ৰধানকৈ 4টা শ্ৰেণীত বিভক্ত কৰা হয়। 1. শীতল বতাহগ্ৰহ। 2. উষ্ণ বতাহগ্ৰহ। 3. অচল বতাহগ্ৰহ আৰু 4. অন্তৰ্ধৃত বতাহগ্ৰহ।
এই বতাগ্ৰকেইটাৰ সংজ্ঞা তলত দিয়া হ'ল। শীতল বতাগ্ৰ, যি বতাগ্ৰত শীতল বায়ুৰাশিয়ে উষ্ণ বায়ুৰাশিক স্থানান্তৰ কৰে তাক শীতল বতাগ্ৰ বোলা হয়। উষ্ণ বতাগ্ৰ, যি বতাগ্ৰত অগ্ৰগামী উষ্ণ বায়ুৱে শীতল বায়ুৰাশিৰ ওপৰেদি প্ৰবাহিত হৈ ইয়াক স্থানান্তৰিত কৰে তাকে উষ্ণ বতাগ্ৰ বোলে। এই চিত্ৰখনত উষ্ণ আৰু শীতল বতাগ্ৰৰ চিত্ৰ অংকন কৰা হৈছে। ওপৰ ফালৰ পৰা চেঁচা বতাহে উষ্ণ বতাহক অপসাৰিত কৰি পেলাই শীতল বতাগ্ৰৰ সৃষ্টি কৰিছে আৰু তলফালে উষ্ণ বতাহে চেঁচা বতাহক অপসাৰিত কৰি পেলাই উষ্ণ বতাগ্ৰৰ সৃষ্টি কৰিছে। অচল বতাগ্ৰ, যি বতাগ্ৰই সংশ্লিষ্ট বায়ুৰাশিক স্থানান্তৰ হোৱাত সহায় নকৰি এক স্থিৰ অৱস্থাত থাকে তাকে অচল বতাগ্ৰ বোলে, অৰ্থাৎ সি কোনো বায়ুৰাশিকে স্থানান্তৰ নকৰে। অৰ্ধধৃত বতাগ্ৰ, যেতিয়া শীতল আৰু উষ্ণ বতাগ্ৰৰ মিলন হৈ নিজ নিজ ধৰ্মৰ পৰিৱৰ্তন হৈ এক নতুন মিশ্ৰিত ধৰ্মসম্পন্ন বতাগ্ৰৰ সৃষ্টি কৰে সেই বতাগ্ৰকে অন্তৰ্ধৃত বতাগ্ৰ বুলি কোৱা হয়। ঘূৰ্ণী বতাহ, বায়ুমণ্ডলীয় প্ৰবাহত যি অৱস্থাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰ অৰ্থাৎ ঘূৰণীয়া গতি লয় তাকে ঘূৰ্ণী বতাহ বা চক্ৰবাত বোলা হয়। ঘূৰ্ণী বতাহৰ কেন্দ্ৰত থকা নিম্নচাপৰ তুলনাত চাৰিওফালে বায়ুমণ্ডলীয় চাপ বহুত বেছি হোৱাৰ বাবে বতাহৰ গতিবেগ তীব্ৰতৰ হয় আৰু ঘূৰ্ণী বতাহ প্ৰধানকৈ দুই প্ৰকাৰৰ, ক্ৰান্তীয় ঘূৰ্ণী বতাহ আৰু বহিঃক্ৰান্তীয় বা মধ্য অক্ষাংশীয় ঘূৰ্ণী বতাহ। ক্ৰান্তীয় ঘূৰ্ণী বতাহ, ক্ৰান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওফালৰ উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰকাৰে ঘূৰণীয়াভাৱে বলি এক ভয়ংকৰ ৰূপ লয় তাকে ক্ৰান্তীয় ঘূৰ্ণী বতাহ বোলা হয়। উল্লেখযোগ্য যে পৃথিৱীৰ আৱৰ্তনৰ বাবে উত্তৰ গোলাৰ্ধত সৃষ্টি হোৱা এনে ঘূৰ্ণী বতাহ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ দিশত বলে। চিত্ৰত তোমালোকে দেখিবলৈ পাইছা উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ চক্ৰবাত বা ঘূৰ্ণী বতাহৰ বায়ুপ্ৰবাহ। উত্তৰ গোলাৰ্ধৰ চক্ৰবাতত নিম্নচাপক কেন্দ্ৰ কৰি বতাহ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰে আৰু দক্ষিণ গোলাৰ্ধত নিম্নচাপক কেন্দ্ৰ কৰি ঘূৰ্ণী বতাহ ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে। ক্ৰান্তীয় ঘূৰ্ণী বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 120ৰ পৰা 280 কিলোমিটাৰ পৰ্যন্ত হয়। এনে একোটা বৃত্তাকাৰ ঘূৰ্ণী বতাহৰ ব্যাস কেইকিলোমিটাৰমানৰ পৰা কেইবাশ কিলোমিটাৰ পৰ্যন্ত হ'ব পাৰে। ক্ৰান্তীয় চক্ৰবাত সম্পূৰ্ণভাৱে সাগৰীয় পৰিৱেশৰ প্ৰভাৱত কেৱল গ্ৰীষ্মকালতেই উৎপত্তি হয়। ইয়াৰ নিম্নচাপক কেন্দ্ৰটো সম্পূৰ্ণ হোৱাৰ পিছত ই সাগৰীয় উপকূল আৰু তাৰ পিছত ক্ৰমে স্থলভাগলৈ ধাবিত হয়। একোটা পূৰ্ণ পৰ্যায়ৰ ক্ৰান্তীয় ঘূৰ্ণী বতাহৰ পৰা বহু উচ্চ পৰিমাণৰ শক্তি নিৰ্গত হয় বাবে এনে চক্ৰবাতবোৰ ভয়ংকৰ, ধ্বংসকাৰী আৰু ক্ষতিকাৰক। এই ধুমুহা বহু অঞ্চল আৰু সময়ব্যাপী সক্ৰিয় হৈ থাকে। উত্তৰ আমেৰিকাৰ দক্ষিণ পূব অংশ, জাপানৰ পূব উপকূল, ভাৰতবৰ্ষৰ পূব উপকূল অঞ্চলত এনে ক্ৰান্তীয় ঘূৰ্ণী বতাহৰ ফলত প্ৰায় প্ৰত্যেক বছৰে ধনজনৰ বিস্তৰ ক্ষতি হয়। অৱশ্যে সম্প্ৰতি ঘূৰ্ণী বতাহৰ আগমনৰ আগজাননী দিয়াৰ ব্যৱস্থা হোৱাৰ বাবে ক্ষয় ক্ষতিৰ পৰিমাণ কিছু পৰিমাণে হ্ৰাস পাইছে। উল্লেখযোগ্য যে ক্ৰান্তীয় অঞ্চলৰ ঘূৰ্ণী বতাহ বিভিন্ন নামেৰে পৰিচিত। ইয়াক প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰত উপকূলত টাইফুন, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ অঞ্চলত হাৰিকেন আৰু ভাৰত মহাসাগৰীয় অঞ্চলত চাইক্লোন, অসমত বৰদৈচিলা আৰু অষ্ট্ৰেলিয়াৰ দক্ষিণ পশ্চিম উপকূলত উইলি বুলি কোৱা হয়। বহিঃক্ৰান্তীয় ঘূৰ্ণী বতাহ, নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশৰ অঞ্চলত সৃষ্টি হোৱা ঘূৰ্ণী বতাহক বহিঃক্ৰান্তীয় ঘূৰ্ণী বতাহ বুলি কোৱা হয়। ঘূৰ্ণী বতাহক উত্তৰ দক্ষিণ গোলাৰ্ধত 30 ডিগ্ৰীৰ পৰা 65 ডিগ্ৰী অক্ষাংশ অঞ্চলত উৎপত্তি হয়। প্ৰধানকৈ ভিন্ন বৈশিষ্ট্যৰ বায়ুৰ ঢৌৰ মিলনৰ ফলত সৃষ্টি হোৱা বতাগ্ৰত এনে চক্ৰবাতৰ উৎপত্তি হয় বাবে ইয়াক তৰংগ ঘূৰ্ণী বতাহ বুলিও কোৱা হয়। উল্লেখযোগ্য যে শীতল আৰু মেৰু বতাহৰ আৰু ক্ৰান্তীয় উচ্চ বতাহৰ মিলনৰ ফলত বতাগ্ৰৰ সৃষ্টি হয়। যেতিয়া ক্ৰান্তীয় অঞ্চলৰ উষ্ণ বতাহ আৰু মেৰু অঞ্চলৰ শীতল বতাহ মধ্য অক্ষাংশ অঞ্চলত থকা নিম্নচাপ কেন্দ্ৰৰ দ্বাৰা আকৰ্ষিত হৈ মিলন হোৱাৰ ফলত সৃষ্টি হোৱা মেৰু বতাগ্ৰত যি বায়ুমণ্ডলীয় অস্থিৰতাৰ উদ্ভৱ হয় তাকে বহিঃক্ৰান্তীয় ঘূৰ্ণী বতাহ বোলা হয়। ইয়াৰ বাবে মূলতঃ নাতিশীতোষ্ণ অঞ্চলৰ বতৰ সঘনে পৰিৱৰ্তন হৈ অস্থিৰ হোৱা দেখা যায়। যদিও সাধাৰণতে এনে ঘূৰ্ণী বতাহ গোলাকাৰ আৰু উপবৃত্তাকাৰ, তথাপি কিছুমান আকাৰ ইংৰাজী বৰ্ণমালাৰ ভি আখৰটোৰ দৰে। প্ৰায়বোৰ নাতিশীতোষ্ণ ঘূৰ্ণী বতাহৰ ব্যাস 300 কিলোমিটাৰৰ পৰা 1500 কিলোমিটাৰ আৰু এনে একোটা ঘূৰ্ণী বতাহে প্ৰায় 1.6 নিযুত বৰ্গ কিলোমিটাৰ ঠাই জুৰি থাকে। ক্ৰান্তীয় ঘূৰ্ণী বতাহৰ দৰে নাতিশীতোষ্ণ ঘূৰ্ণী বতাহৰ ক্ষেত্ৰতো কেন্দ্ৰত নিম্নচাপ আৰু বাহিৰলৈ চাপৰ মান ক্ৰমশঃ বৃদ্ধি পায়। এনে একোটা ঘূৰ্ণী বতাহৰ কেন্দ্ৰ আৰু বহিৰ্ভাগৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্য 10ৰ পৰা 35 মিলিবাৰ পৰ্যন্ত হয় আৰু এই চাপৰ ব্যৱধানৰ ওপৰতেই ঘূৰ্ণী বতাহৰ তীব্ৰতা আৰু ভয়াৱহতা নিৰ্ভৰ কৰে।
নাতিশীতোষ্ণ অঞ্চলৰ ঘূৰ্ণীবতাহবোৰ সাধাৰণতে দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূব দিশত গতি কৰে। এই ঘূৰ্ণীবতাহবোৰ বছৰৰ যিকোনো সময়তে সৃষ্টি হ'ব পাৰে। এনে ঘূৰ্ণীবতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাসাৰ বৰষুণৰ সৃষ্টি হয়। উচ্চ স্তৰত বায়ু অতিপাত চেঁচা হ'লে শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকণীৰ ধুমুহা বৰষুণ হয়। কিন্তু কিছু সময় পাছতেই বৰষুণ আৰু ডাৱৰ নোহোৱা হৈ আকাশখন মুকলি হয়। অৱশ্যে ৰিবৰিব বতাহ চলি থাকে বাবে কিছু ঠাণ্ডা অনুভৱ হয়। প্ৰতীপ ঘূৰ্ণীবতাহ যেতিয়া এক ব্যাপক অঞ্চলজুৰি উচ্চচাপ বলয় গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপসাৰী বা বহিমুখী বায়ু সৃষ্টি হয় তাকে প্ৰতীপ ঘূৰ্ণীবতাহ বা এণ্টিচাইক্লন বোলা হয়। প্ৰতীপ ঘূৰ্ণীবতাহৰ কেন্দ্ৰত চাপ সৰ্বোচ্চ হয় যিটো ঘূৰ্ণীবতাহৰ একেবাৰে বিপৰীত আৰু সেইবাবে ইয়াক উচ্চচাপ কেন্দ্ৰও বোলা হয়। এই উচ্চচাপ কেন্দ্ৰ চক্ৰাকাৰ নহয় কিছু দীঘলীয়া হ'লে ইয়াক উধান বোলা হয়। আৰু বতৰ বিজ্ঞানী ছাৰ ফ্ৰেন্সিছ গেল্টনে পোনপ্ৰথমে 1861 চনত এই এণ্টিচাইক্লন শব্দটো ব্যৱহাৰ কৰিছিল। দৰাচলতে প্ৰতীপ ঘূৰ্ণীবতাহ এটা বায়ুমণ্ডলীয় অৱস্থা যিটো ঘূৰ্ণীবতাহৰ সম্পূৰ্ণ বিপৰীত। কোনো এখন ঠাইৰ বতৰ নিৰ্ধাৰণত ঘূৰ্ণীবতাহৰ তুলনাত প্ৰতীপ ঘূৰ্ণীবতাহৰ ভূমিকা তেনেই নগণ্য অৰ্থাৎ নাই বুলিবই পাৰি। কিন্তু মন কৰিবলগীয়া যে প্ৰতীপ ঘূৰ্ণীবতাহৰো বতৰ পৰিৱৰ্তনৰ ক্ষমতা একেবাৰে নোহোৱা নহয়। পৃথিৱীৰ দুয়োটা গোলাৰ্ধতে উপক্ৰান্তীয় আৰু উচ্চ অক্ষাংশ অঞ্চলত প্ৰতীপ ঘূৰ্ণীবতাহৰ সৃষ্টি হয়। পৃথিৱীৰ আৱৰ্তনৰ বাবে উত্তৰ গোলাৰ্ধত প্ৰতীপ ঘূৰ্ণীবতাহৰ বতাহ উচ্চচাপ কেন্দ্ৰত চাৰিওফালে ঘড়ীৰ কাঁটাৰ দিশত আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বলে। চিত্ৰত আমি সেয়া দেখিবলৈ পাইছোঁ। প্ৰতীপ ঘূৰ্ণীবতাহ প্ৰধানকৈ দুই প্ৰকাৰৰ। এক উপক্ৰান্তীয় উচ্চ প্ৰতীপ ঘূৰ্ণীবতাহ আৰু দুই উচ্চ অক্ষাংশীয় শীতল প্ৰতীপ ঘূৰ্ণীবতাহ। এই দুয়োটা প্ৰতীপ ঘূৰ্ণীবতাহৰ সৃষ্টিস্থল আৰু গতিপথ বেলেগ বেলেগ। উপমেৰু অঞ্চলত সৃষ্টি হোৱা শীতল প্ৰতীপ ঘূৰ্ণীবতাহ দক্ষিণলৈ প্ৰবাহিত হয়। আনহাতে উপক্ৰান্তীয় অঞ্চলত সৃষ্টি হোৱা উষ্ণ প্ৰতীপ ঘূৰ্ণীবতাহ পশ্চিমৰ পৰা পূবলৈ প্ৰবাহিত হয়। অৱশ্যে সূৰ্যৰ আপেক্ষিক উত্তৰায়ণ আৰু দক্ষিণায়নৰ বাবে প্ৰতীপ ঘূৰ্ণীবতাহৰ উৎপত্তিস্থল আৰু গতিপথ গ্ৰীষ্মকালত কিছু উত্তৰলৈ আৰু শীতকালত কিছু দক্ষিণলৈ স্থানান্তৰিত হয়। প্ৰতীপ ঘূৰ্ণীবতাহৰ উচ্চচাপ কেন্দ্ৰ আৰু বহী অংশৰ মাজত থকা চাপৰ তাৰতম্য বৰ বেছি নোহোৱাৰ বাবে বতাহৰ গতিবেগ বৰ বেছি নহয়। এনে ঘূৰ্ণীবতাহৰ ফলত বৰষুণৰ পৰিমাণো বৰ বেছি নহয়। উচ্চ অক্ষাংশীয় শীতল প্ৰতীপ ঘূৰ্ণীবতাহৰ বাবে প্ৰধানকৈ শীতকালত উত্তৰ আমেৰিকা পশ্চিম ইউৰোপত অতিপাত শীতল বতাহ প্ৰবাহিত হয়। উত্তৰ পূব কানাডা আৰু উত্তৰ পূব ইউৰোপত শীতল ধুমুহাৰ সৃষ্টি হয়। এনে শীতল বতাহক শীত তৰংগ বা কোল্ড ৱেভ বুলিও কোৱা হয়। আনহাতে উপক্ৰান্তীয় ঘূৰ্ণীবতাহ উচ্চচাপ কেন্দ্ৰবোৰৰ পৰা নিৰ্গত হোৱা বায়ু প্ৰবাহৰ অতি ধীৰ বা মন্থৰ। যিহেতু প্ৰতীপ ঘূৰ্ণীবতাহৰ চাপ আৰু বায়ু প্ৰবাহ ঘূৰ্ণীবতাহৰ ঠিক বিপৰীত, ইয়াত বতৰো সেয়ে বিপৰীত ধৰণৰ হোৱাটো স্বাভাৱিক। সাধাৰণতে প্ৰতীপ ঘূৰ্ণীবতাহৰ ফলত বতৰ ফৰকাল হয়। অৱশ্যে উপক্ৰান্তীয় অঞ্চলৰ প্ৰতীপ ঘূৰ্ণীবতাহবোৰ যদি উষ্ণ সাগৰৰ ওপৰেদি প্ৰবাহিত হয় তেতিয়া জলীয় বাষ্প প্ৰচুৰ সৰবৰাহ আৰু উত্তাপৰ তাৰতম্যৰ বাবে কিছু পৰিমাণে বৰষুণ হয়। উদাহৰণস্বৰূপে গ্ৰীষ্মকালত মেক্সিকো উপসাগৰেদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ অংশত প্ৰৱেশ কৰা উপক্ৰান্তীয় প্ৰতীপ চক্ৰবাতৰ কাৰণে সেই অঞ্চলত কিছু বৰষুণ হয়। এইদৰে পৃথিৱীৰ ভালেমান ক্ৰান্তীয় উপকূল অঞ্চলত বৰষুণ হোৱা দেখা যায়। কিন্তু উপক্ৰান্তীয় অঞ্চলৰ আংশিকভাৱে স্থায়ী প্ৰতীপ ঘূৰ্ণীবতাহবোৰৰ পৰা পূবলৈ গতি কৰা বায়ু গৰম হয়। এনে বায়ু প্ৰবাহে উষ্ণ তৰংগৰ সৃষ্টি কৰে, অৰ্থাৎ এক অস্বাভাৱিক উষ্ণ শুকান বতৰৰ সৃষ্টি কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্য আৰু দক্ষিণ পূব অংশত প্ৰায় এনে উষ্ণ শুকান বতৰ অনুভূত হয়। মৌচুমী বতাহ ঋতুভেদে অৰ্থাৎ ঋতুৰ পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰৱাহিত সাময়িক অৰ্থাৎ কম সময়ৰ বাবে বলা বায়ু প্ৰবাহক মৌচুমী বতাহ বোলে। ইংৰাজীত মনচুন আৰু অসমীয়াত মৌচুমী শব্দটো আৰবীৰ মৌচম আৰু মালায়ালাম ভাষাৰ মনচিনৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়। দৰাচলতে মৌচুমী এক প্ৰকাৰৰ পৃষ্ঠবায়ু প্ৰবাহ অৰ্থাৎ পৃথিৱীৰ ওপৰৰ পৰাই বলা বতাহ, যাৰ গ্ৰীষ্মকালৰ গতিদিশ শীতকালৰ সম্পূৰ্ণ বিপৰীত। ঋতু পৰিৱৰ্তনৰ লগে লগে উষ্ণতা আৰু চাপৰ তাৰতম্যৰ ফলত মৌচুমী বতাহৰ দিশ সলনি হয়। ই প্ৰধানকৈ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলত এক আঞ্চলিক বায়ু প্ৰবাহ। পৃথিৱীৰ এনে অঞ্চলৰ যিবোৰক সাগৰে আগুৰি আছে যেনে দক্ষিণ এছিয়া, উত্তৰ পূব এছিয়া, দক্ষিণ পূব চীন আদি, তাত মৌচুমী প্ৰবাহ বেছিকৈ পৰিলক্ষিত হয়। ভূভাগ আৰু জলভাগৰ তাপ গ্ৰহণ আৰু ত্যাগ কৰাৰ ক্ষমতাৰ পাৰ্থক্যৰ বাবে চাপৰো পাৰ্থক্য হয়। গ্ৰীষ্মকালত জলপৃষ্ঠৰ তুলনাত ভূভাগৰ উচ্চতা বৃদ্ধিৰ বাবে সেই ঠাইত উল্লেখনীয়ভাৱে চাপ হ্ৰাস পায়, অৰ্থাৎ তুলনামূলকভাৱে ভূভাগত নিম্ন চাপৰ আৰু জলভাগত উচ্চ চাপৰ সৃষ্টি হয়।
সেয়ে গ্ৰীষ্মকালত মহাসাগৰীয় উচ্চচাপ অঞ্চলৰ পৰা দ্ৰুতগতিত কম বেছি পৰিমাণে চেঁচা আৰু সেমেকা বায়ু ভূভাগলৈ বলে। এনে উচ্চচাপ অঞ্চলৰ পৰা বহিৰ্মুখী সেমেকা বায়ু প্ৰৱাহে ভূভাগৰ নিম্নচাপ অঞ্চলত প্ৰৱেশ কৰি ঊৰ্ধ্বমুখী হৈ বা পৰ্বত পাহাৰ খুন্দা খাই ধাৰাসাৰ বৰষুণ দিয়ে। এনে কাৰণতে গ্ৰীষ্মকালত আৰৱ সাগৰ আৰু বংগোপসাগৰৰ পৰা প্ৰৱাহিত দক্ষিণ পশ্চিম আৰু দক্ষিণ পূব মৌচুমী বতাহে মেঘালয়ৰ দক্ষিণ অংশ, অসমৰ পাৰ্বত্য অঞ্চল আৰু তাৰ পাদভূমি আৰু পশ্চিম ঘাট পৰ্বতমালাৰ পশ্চিম ঢালত যথেষ্ট বৰষুণ দিয়ে। কিন্তু শীতকালত মৌচুমী বতাহৰ দিশ সলনি হয়, কাৰণ শীতকালত ভূভাগৰ তুলনাত জলপৃষ্ঠৰ উষ্ণতা বেছি হয় আৰু তাৰ বাবে জলভাগত নিম্নচাপৰ সৃষ্টি হয়, অৰ্থাৎ ভূভাগত উচ্চচাপৰ সৃষ্টি হয়। সেয়ে শীতকালত মহাদেশীয় উচ্চচাপ অঞ্চলৰ পৰা শুকান আৰু কিছু চেঁচা বতাহ জলভাগলৈ প্ৰৱাহিত হয়। এনে বতাহ শুকান হোৱাৰ বাবে বৰষুণ নহয়, কিন্তু শুকান বতাহ সাগৰৰ ওপৰেদি কিছু দূৰ প্ৰৱাহিত হোৱাৰ পিছত উষ্ণ সাগৰৰ পৰা জলীয় বাষ্প আহৰণ কৰে। ঠিক সেইদৰে শীতকালত শুকান উত্তৰ পূব মৌচুমী বতাহে বংগোপসাগৰৰ পৰা জলীয় বাষ্প শোষণ কৰি পিছত দক্ষিণ ভাৰতৰ তামিলনাডু উপকূলত কিছু বৰষুণ দিয়ে। যদিও পৃথিৱীৰ বিভিন্ন অঞ্চলত যেনে দক্ষিণ আফ্ৰিকা, যুক্তৰাষ্ট্ৰৰ দক্ষিণ পূব উপকূল আৰু দক্ষিণ পশ্চিম উপকূলত, মেক্সিকো উপসাগৰীয় অঞ্চল, উত্তৰ পূব অষ্ট্ৰেলিয়া আদিত মৌচুমী বায়ুৰ প্ৰৱাহ পৰিলক্ষিত হয়, তথাপি এছিয়া মহাদেশৰ বিশেষকৈ ইয়াৰ দক্ষিণ আৰু দক্ষিণ পূব অংশত মৌচুমীৰ প্ৰভাৱ আটাইতকৈ সুস্পষ্ট আৰু প্ৰবল। এয়া আছিল গৌণ বায়ু প্ৰৱাহ। ইয়াৰ পাছৰ পাঠত আমি আলোচনা কৰিম স্থানীয় বায়ু প্ৰৱাহ। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।